মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ মাজত আলোচনা কৰিম ক্লাছ 6ৰ ইংলিছৰ লেচন 1 আফটাৰনুন অন এ হিল। এইটো কবিতা আজি তোমালোকৰ মাজত পঢ়ি দিম। ইংলিছ ৰিডিং কেনেকৈ পঢ়িব লাগে তোমালোকে ভিডিঅ'ৰ মাজেৰে জানিব পাৰিবা। বলা পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। কবিতাটোৰ নাম হ'ল আফটাৰনুন অন এ হিল। কেনেকৈ পঢ়িব লাগে মোৰ লগে লগে পঢ়ি যোৱা, বা মই কেনেকৈ পঢ়োঁ ভিডিঅ'টোত চাই যোৱা। আই উইল বি দ্য গ্লেডেষ্ট থিং আণ্ডাৰ দ্য ছান। আই উইল টাচ 100 ফ্লাৱাৰ্ছ এণ্ড নট পিক অন। মনত ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ পৰা লাহে লাহে পঢ়ি আছোঁ তোমালোকৰ বুজিবৰ বাবে। তাৰপিছত পঢ়িবা আই উইল লুক এট ক্লিপছ এণ্ড ক্লাউডছ উইথ কোৱাইট আইজ, ৱাচ দ্য উইণ্ড ব' ডাউন দ্য গ্ৰাছ এণ্ড দ্য গ্ৰাছ ৰাইজ। তাৰপিছত পঢ়িবা এণ্ড হোৱেন লাইটছ বিগিন টু শ্ব' আপ ফ্ৰম দ্য টাউন, আই উইল মাৰ্ক হুইচ মাষ্ট বি মাইন এণ্ড দেন ষ্টাৰ্ট ডাউন। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ ক্লাছ 6ৰ ইংলিছ লেচন 1ৰ আফটাৰনুন অন এ হিলৰ যদি তোমালোকৰ কুৱেশ্যন এনচাৰ লাগে সকলোখিনি তোমালোকে কমেণ্ট কৰি জনাবা। মই তোমালোকক কুৱেশ্যন এনচাৰ দিয়াৰ চেষ্টা কৰিম।